Hello students, আজি তোমালোকক মই নতুন টপিক এটা পঢ়াবলৈ গৈছোঁ স্লোপ অফ এ লাইন স্লোপ অফ এ লাইন মেকিং এন এংগল থিটা এতিয়া মানে স্লোপ মানে কি স্লোপ পঢ়াৰ আগতে আমি পঢ়িব লাগিব ইনক্লাইনেশ্যন একচুৱেলি হয় কি ইনক্লাইনেশ্যন দেই ইনক্লাইনেশ্যন মানে কি একচুৱেলি চ' যদি এটা লাইন ইফ এ লাইন যদি এটা লাইন মেক্স এন এংগল এটা এংগল বনায় কাৰ লগত এংগল কেনেকুৱা এংগল বনায় থিটা এংগল বনায় কাৰ লগত বনায় উইথ পজিটিভ ডাইৰেকশ্যন অফ এক্স এক্সিছ এইখন অ' এক্সটো পজিটিভ এক্স এক্সিছ হয় এইখন হ'ল নিগেটিভ এক্স এক্সিছ এইখন হ'ল পজিটিভ ৱাই এক্সিছ এইখন হ'ল নিগেটিভ ৱাই এক্সিছ ঠিক আছে আৰু এডাল হ'ল লাইন এল তেতিয়া এই থিটা এংগলটো হ'ব ইনক্লাইনেশ্যন বুলি কওঁ আমি কি বুলি কওঁ থিটা এংগলটোক ইনক্লাইনেশ্যন বুলি কওঁ এতিয়া মোক এটা কথাই কোৱা ইনক্লাইনেশ্যন নৰ্মেল চাবলৈ গ'লে এইটো আমাৰ ডে টু ডে লাইফত চাবলৈ গ'লে ক'ত দেখিবা গাড়ীখন যে আমি এতিয়া অকণমান ছিটটো এডজাষ্ট কৰি লওঁ নাই অকণমান বেকা কৰি লওঁ নাই আমি অকণমান ইনক্লাইন কৰি লওঁ নাই এতিয়া চকীবোৰ আৰাম চকীবোৰ দেখিছা চাগে সেইবোৰ কেনেকুৱা হৈ থাকে অলপ বেকা হৈ থাকে নাই এই তেনেকুৱাবোৰকে আমি কি বুলি কওঁ ইনক্লাইনেশ্যন বুলি কওঁ এতিয়া মই ইয়াত ডেফিনেশ্যনটো কি বুলি লিখিম ইফ এ লাইন এল makes an angle theta with the positive x-axis OX positive x-axis OX then this angle theta is called inclination বুজি পালা যিকোনো এটা লাইন যদি পজিটিভ এক্স এক্সিছৰ লগত এটা এংগল বনায় এটা কোণ বনায় সেই এংগলটোক আমি কি বুলি কওঁ ইনক্লাইনেশ্যন বুলি কওঁ ইনক্লাইনেশ্যন বুলি কওঁ কিন্তু আমাক এতিয়া শ্লোপহে লাগে শ্লোপ কি হ'ব শ্লোপ হ'ব যদি আমি এই থিটাৰ লগত এটা টেন এটা লগাই দিওঁ সেই টেন থিটাটোকে আমি কি বুলি কওঁ শ্লোপ বুলি কওঁ ঠিক আছে ইফ উই পুট টেন অন থিটা 10 মানে সেই 10 trigonometry 10 then this কি হৈ যাব লগাই দিলে 10 থিটা হৈ যাব is called কি হ'ব slope is called slope of the line slope is denoted by m slope of line is denoted by m দি ডিনোট কৰে তাৰমানে কি হৈ যাব m ইকুৱেল টু কি হ'ব এক্সপ্ৰেশ্যনটো টেন থিটা m ইকুৱেল টু টেন থিটা বুজি পালা m ইকুৱেল টু টেন থিটা এতিয়া আকৌ এবাৰ কৈ দিছোঁ শ্লোপ মানে কি প্ৰথমতে আমি শ্লোপ জনাৰ আগতে আমি কি জানিব লাগিব ইনক্লাইনেশ্যন জানিব লাগিব যদি এটা লাইন এল পজিটিভ এক্স এক্সিছৰ লগত অ' এক্সটো সদায় পজিটিভ এক্স এক্সিছ এটা পজিটিভ এক্স এক্সিছডালৰ লগত এটা এংগল বনাইছে এংগলটো কি বনাইছে থিটা মানে এটা কোণ হৈছে মানে সেই এংগল থিটাটোক আমি কি বুলি কওঁ ইনক্লাইনেশ্যন বুলি কওঁ আৰু যদি এই থিটাৰ লগত মই টেন এটা লগাই দিওঁ তেতিয়া কি হৈ যাব টেন থিটা এই টেন থিটাটোকে আমি শ্লোপ বুলি কওঁ কি বুলি কওঁ এই টেন থিটাটোকে আমি শ্লোপ বুলি কওঁ শ্লোপটোক কিন্তু কি দি ডিনোট কৰা হয় এম দি তাৰমানে এম ইকুৱেল টু কি হ'ব টেন থিটা ঠিক আছে এতিয়া ছাপ'জ এটা মই কুৱেশ্যন এটা দিছোঁ তোমালোকক ধৰি লোৱা এটা কুৱেশ্যন দিয়া আছে ফাইণ্ড দ্য slope of the line making an angle 120 degree with positive direction of x axis ঠিক আছে মানে আমাক এডাল লাইন এডালৰ শ্লোপ উলিয়াবলৈ কৈছে আৰু সেই লাইনডালে কিমান এংগল বনাইছে 120 ডিগ্ৰী এংগল বনাইছে কাৰ লগত বনাইছে পজিটিভ এক্স এক্সিছৰ লগত বনাইছে আমি এতিয়া কেনেকৈ কৰিম প্ৰথমতে এডাল আঁকি লওঁ এক্স অ' এক্স ডেছ আৰু এইপিনে কি দিম ৱাই অ' ৱাই ডেছ ঠিক আছে মই এতিয়া ইয়াত কুৱেশ্যন নম্বৰতে কি কৈছে কোনডাল লাইনডালে কি কৰিছে এটা এংগল বনাইছে কিমান এংগল বনাইছে 120 ডিগ্ৰী বনাইছে 120 ডিগ্ৰী কেনেকুৱা এংগল হয় অপটিউচ এংগল নহয় জানো 120 ডিগ্ৰী অপটিউচ এংগল হয় এনেকৈ বনালেতো নহ'ব এনেকৈ বনাইছে এংগলটো আৰু এই এংগলটো এই লাইনডালেওতো পজিটিভ এক্স এক্সিছৰ লগতে এংগল বনাইছে ন এই এংগলটো হ'ল 120 ডিগ্ৰী প্ৰতিবাৰে যে অকল এনেকাই হৈ থাকিব এইটো নহয় লাইনডাল যেনেকুৱা হ'ব পাৰে কিন্তু এংগলটো সদায় পজিটিভ এক্স এক্সিছৰ লগত বনাব লাগিব ঠিক আছে এই লাইনডালে যেনেকৈ এতিয়া এনেকৈ মই আঁকি দিলোঁ কিয় এনেকৈ আঁকিলোঁ তেতিয়াহে 120 ডিগ্ৰী হ'ব অপটিউচ এংগলবোৰ সদায় এনেকৈ হয় ন এইটো হ'ল 120
ডিগ্ৰী আৰু এই লাইনডালৰ এতিয়া আমাক শ্লোপ উলিয়াবলৈ কৈছে কেনেকৈ উলিয়াবা উই ন' ডেট থিটা কিমান দিয়া আছে 120 ডিগ্ৰী শ্লোপ অফ লাইন এল ইজ কি হ'ব ফৰ্মুলাটো এম ইকুৱেল টু কি হয় টেন থিটা হৈ যায় হয় নাই এম ইকুৱেল টু কি হ'ব টেন থিটাৰ জেগাত কি লিখিবা 120 টেন 120 ডিগ্ৰী এতিয়া কেনেকৈ উলিয়াবা টেন 120 ডিগ্ৰী মই শিকাইছিলোঁ নহয় 90তকৈ ডাঙৰ হৈ আছে ডিভাইড কৰি দিয়া 90য়ে 120ক ডিভাইড কৰি দিয়া 91 যা 90 30 হৈ যাব হয় নাই তাৰমানে ইয়াত 120 মানে কি 1 ইনটু 90 প্লাছ 30 ডিভিডেণ্ড ইকুৱেল টু ডিভিজৰ ইনটু কটেন প্লাছ ৰিমাইণ্ডাৰ তাৰমানে আমি এম ইকুৱেল টু 10 120 জেগাত কেনেকৈ লিখিবা 1 ইনটু 90 প্লাছ কি হ'ব 30 হ'ব হয় নাই গতিকে এম ইকুৱেল টু কি হ'ব এইটো 1টো কি হয় অড নে ইভেন 1টো হয় অড তেতিয়া 10টো কি হৈ যাব কট হৈ যাব কট এইপিনে কি হৈ যাব 30 ডিগ্ৰী এতিয়া আমি ইয়াত প্লাছ হ'ব নে মাইনাছ হ'ব তাৰ কাৰণে কি কৰিম মই ASTC ৰুল কাউণ্ট কৰা 1 আৰু 2 এতিয়া মোক এটা কথা কোৱা এই 10টো চাওক এই 10টো এই ছেকেণ্ড কোৱাৰ্টাৰত প্লাছ হ'ব নে মাইনাছ হ'ব মাইনাছ হ'ব গতিকে মাইনাছ লিখিলোঁ এম ইকুৱেল টু মাইনাছ কি হ'ব √3 এম ইকুৱেল টু মাইনাছ √3 বুজি পালা এইটোৱে হ'ল শ্লোপ দেয়াৰফৰ শ্লোপ অফ দ্য লাইন এই লাইনডালৰ শ্লোপ কি হয় -√3 মানে নিগেটিভ শ্লোপ এটা হৈছে শ্লোপ নিগেটিভো হ'ব পাৰে -√3 বুজি পালা চবেই ঠিক আছে এতিয়া মই আৰু এটা টপিক দেখাইছোঁ শ্লোপ অফ লাইন এল হেভিং 2 পইণ্টছ দুটা পইণ্ট থাকিব সেই লাইনডালৰ শ্লোপ কি হ'ব কেনেকুৱা হ'ব মই এটা কাম কৰোঁ মই ডায়েগ্ৰামটো আঁকি লওঁ ছাপ'জ এডাল লাইন এডাল এনেকৈ দিছে লাইনডালৰ কেইটা পইণ্ট আছে দুটা পইণ্ট আছে ছাপ'জ এইটো এটা পইণ্ট আৰু এইটো এটা পইণ্ট সেই পইণ্টটোৰ নাম ধৰি লওঁ মই দিছোঁ AX1 Y1 আৰু এই লাইনডালৰ এই পইণ্টটোৰ নামটো দিছোঁ BX2 Y2 ঠিক আছে এতিয়া এই লাইনডালে পজিটিভ এক্স এক্সিছৰ লগত কি এটা শ্লোপ বনাব হয় নাই সেই শ্লোপ বনোৱাৰ আগতে কি এটা ইনক্লাইনেশ্যন হৈছে থিটা এংগল বনাইছে এতিয়া মই কি কৰিম এইখিনিৰ পৰা এইখিনিলৈকে এডাল পাৰ্পেণ্ডিকুলাৰ আঁকিম OXত বিৰ পৰা এইখিনিলৈকে এডাল পাৰ্পেণ্ডিকুলাৰ আঁকিম OXত এইখিনি দিম AL এইখিনি দিম BM আকৌ A পৰা ইয়ালৈকে এডাল পাৰ্পেণ্ডিকুলাৰ আঁকিম নামটো দিম N ঠিক আছে এতিয়া মোক এই লাইনডালৰ শ্লোপটো উলিয়াই দিবলৈ কৈছে এই লাইনডালৰ আমাক কি উলিয়াই দিবলৈ কৈছে শ্লোপ উলিয়াই দিবলৈ কৈছে যদি দুটা পইণ্ট থাকে হা যদি দুটা পইণ্ট থাকে আগৰ কেছটোত কি আছিলে জাষ্ট লাইন এডাল আছিলে ইয়াত একো পইণ্টৰ কেছ নাছিলে খালি লাইনডালে এটা এংগল বনাইছিলে পজিটিভ এক্স এক্সিছৰ লগত আমি আৰামছে উলিয়াই দিম তেতিয়াহ'লে কি ফৰ্মুলাটো কি হৈ গ'ল এম ইকুৱেল টু টেন থিটা হৈ গ'ল হয় নাই ইয়াত খালি কি কৈছে ইয়াত কিন্তু লাইনডালটো আছে এংগলো বনাইছে কিন্তু লগতে লাইনডালৰ দুটা পইণ্ট আছে তেতিয়াহ'লে শ্লোপটো কেনেকুৱা হ'ব তাৰ কাৰণে মই কি কৰিলোঁ লাইনডাল লাগিলোঁ দুটা পইণ্ট লৈ ল'লোঁ হা মই লিখি লওঁ লেট AX1 Y1 এণ্ড BX2 Y2 are 2 points দুটা পইণ্ট are 2 points to find কি slope of line L এইটো আমি উলিয়াব লাগিব মানে M উলিয়াব লাগিব ইয়াত আমি M উলিয়াব লাগিব এতিয়া মোক এটা কথা কোৱা এতিয়া কনষ্ট্ৰাকশ্যনত আমি কি লিখিম কনষ্ট্ৰাকশ্যনত নতুনকৈ আঁকি লিখিছোঁ নহয় AL পাৰ্পেণ্ডিকুলাৰ OX কমা BM পাৰ্পেণ্ডিকুলাৰ OX কমা AN পাৰ্পেণ্ডিকুলাৰ BM AN পাৰ্পেণ্ডিকুলাৰ BM ইজ ড্ৰোন অঁকা হ'ল ইজ ড্ৰোন হা আমি আঁকি দিলোঁ হা এইকেইটা আঁকি দিলোঁ এতিয়া মোক এটা কথা কোৱা AN আৰু OXডালৰ লগত পেৰেলেল হ'বনে AN এই পজিটিভ এক্স এক্সিছডালৰ লগত পেৰেলেল হ'বনে অভিয়াছলি হ'ব আৰু এইডাল কি হয় ট্ৰেন্সভাৰ্চ মানে অসমীয়াত কয় ত্ৰিঝক হা মানে ত্ৰিঝক মানে ট্ৰেন্সভাৰ্চডালে কি কাম কৰে দুডাল পেৰেলেল লাইনক যদি এনেকৈ যদি কাটি দিয়ে কোনোবা এডাল লাইনে এই লাইনডালক আমি কি বুলি কওঁ ট্ৰেন্সভাৰ্চ বুলি কওঁ এই লাইনডালক আমি ট্ৰেন্সভাৰ্চ বুলি কওঁ এনেকৈ নেকাটি পেলাই এনেকৈও কাটিব পাৰে দুডাল পেৰেলেল লাইন আছে এই ছাইডতো কাটিব পাৰে
মানে দুডাল পেৰেলেল লাইনত দুডাল সমান্তৰাল ৰেখাক যোনডাল ৰেখাই এনেকৈ কাটি দিয়ে সেই লাইনডালকে আমি কি বুলি কওঁ ত্ৰিজ্যক বা ট্ৰেন্সভাৰ্চ বুলি কওঁ ঠিক আছে এতিয়া আমি কেনেকৈ লিখিম PN is parallel to OX PN is parallel to OX ঠিক আছে এণ্ড কোনডাল লাইনে কাটি দিছে এই দুডাল লাইনত AB লাইনডালে কাটি দিছে হয় না এই লাইনডালে কাটিছে এই লাইনডাল কি হয় L হয় এই লাইনডাল কি হয় L হা এণ্ড L is the transverse and line L is কি transverse মানে ত্ৰিজ্যক অসমীয়াত আমি কি বুলি কওঁ ত্ৰিজ্যক বুলিও কওঁ ঠিক আছে বুজি পালা নহয় দুডাল সমান্তৰাল ৰেখা যদি এনেকৈ থাকে আৰু কোনোবা এডাল লাইনে যদি এই দুডাল পেৰেলেল লাইনক এনেকৈ কাটি দিয়ে সেই লাইনডালক আমি ট্ৰেন্সভাৰ্চ বুলি কওঁ তেতিয়াহ'লে এই এংগলটো কিমান হৈছে থিটা হৈছে এই এংগলটো কিমান হ'ব থিটাই হ'ব কাৰণ কিয় থিটা হ'ব একেটা ছাইডতে আছে একেটা লাইনতে আছে এইকণত যদি থিটা হয় এইকণতো থিটা হ'ব হয় নাই তাক আমি কি বুলি কওঁ কৰেছপণ্ডিং এংগল বুলি কওঁ নাই হা কৰেছপণ্ডিং এংগল বুলি কওঁ নাই মানে ফৰ এক্সাম্পল মই এনেকৈ দেখাইছোঁ এইটোলে এইখিনিত যদি এটা এংগল বনিছে থিটা একেটা ছাইডতে আছে এইটো থিটা হ'ব তাক আমি কি বুলি কওঁ কৰেছপণ্ডিং এংগল বুলি কওঁ তেতিয়াহ'লে ইয়াত কি হ'ব এংগল ইয়াত নাম এটা দি দিয়া ধৰি লোৱা কে AKL ইকুৱেল টু BAN এংগল AKL ইকুৱেল টু এংগল BKN কি হ'ব এংগলটো থিটা হৈ যাব হয় নাই এইকণ থিটা হ'লে এইকণো থিটা হ'ব হয় নাই আৰামছে হৈ যায় এতিয়া মই এটা কাম কৰোঁ ইহঁতৰ ভেলুজবোৰ উলিয়াই লওঁ আগৰ নিচিনা OL কিমান হ'ব x1 হ'ব অ'ৰ পৰা এললৈকে কিমান ডিষ্টেঞ্চ গৈছে x1 ডিষ্টেঞ্চ গৈছে হয় নাই আকৌ LA কিমান হ'ব y এইখিনিৰ পৰা এইখিনিলৈকে x1 হ'লে ওপৰলৈ কিমান উঠিছে y1 উঠিছে OL ইকুৱেল টু x1 AL ইকুৱেল টু y1 ঠিক আছে তাৰপিছত OM ইকুৱেল টু x2 হ'লে MB ইকুৱেল টু কি হ'ব y2 হ'ব OM ইকুৱেল টু x2 হ'লে অ'ৰ পৰা এমলৈকে x2 ডিষ্টেঞ্চ যদি কভাৰ কৰে এমৰ পৰা বিলৈকে কিমান কৰিব y2 MB ইকুৱেল টু কিমান হ'ব y2 হ'ব ঠিক আছে তাৰপিছত এতিয়া LM কিমান হ'ব LM কিমান হ'ব কেনেকৈ উলিয়াব OM মাইনাছ OL LM ইকুৱেল টু OM মাইনাছ OL LM ইকুৱেল টু OM মানে কি হয় x2 আৰু LM মানে OL মানে কি হয় x1 কিন্তু মোক এটা কথা কোৱা ইয়াত LM ANৰ ইকুৱেল হ'ব নাই অভিয়াছলি হ'ব আৰু AL NMৰ ইকুৱেল হ'ব নাই অভিয়াছলি হ'ব এইখিনিৰ পৰা এইখিনিলৈকে ডিষ্টেঞ্চ যিমান এইখিনিৰ পৰা এইখিনিলৈকে সিমানেই ডিষ্টেঞ্চ এইখিনিৰ পৰা এইখিনিলৈকে যিমান ডিষ্টেঞ্চ এইখিনিৰ পৰা এইখিনিলৈকে সিমানেই ডিষ্টেঞ্চ LM ইকুৱেল টু AN হ'ব LM ইকুৱেল টু AN মানে কি ইকুৱেল টু x2 মাইনাছ x1 তাৰমানে আমি ডাইৰেক্ট লিখি দিব পাৰিম AN ইকুৱেল টু x2 মাইনাছ x1 ঠিক আছে অ'কে এতিয়া মই এটা কাম কৰোঁ মই AN উলিয়াই দিলোঁ মই এতিয়া কি উলিয়াম BN উলিয়াম BN কেনেকৈ কিমান হ'ব BM মাইনাছ NM BN ইকুৱেল টু BM মাইনাছ MN therefore BN ইকুৱেল টু BM মাইনাছ MN BN ইকুৱেল টু এতিয়া চোৱা BMৰ ভেলু জানো BMৰ ভেলু কিমান পালোঁ মই BMৰ ভেলু y2 কিন্তু MNৰ ভেলুটো নাজানো কিন্তু MN ইকুৱেল টু কি হয় AL নহয় জানো গতিকে MNৰ জেগাত AL পাতা BM মাইনাছ MNৰ জেগাত কি পাতে AL পাতা চেঞ্জ MN ইকুৱেল টু AL হয় নাই তাৰমানে BN ইকুৱেল টু BM মানে কিমান হয় MB BM একে y2 আৰু AL মানে কিমান হয় y1 ঠিক আছে এইটো হৈ গ'ল গতিকে ANৰ ভেলুও জানো মই x2 মাইনাছ x1 গতিকে AN ইকুৱেল টু কিমান হয় x2 মাইনাছ x1 এইটোও জানো আৰু BNৰ ভেলুও জানো এতিয়া মোক এটা কথা কোৱা এইকণ পাৰ্পেণ্ডিকুলাৰ হয় নাই 90 ডিগ্ৰী হ'ব নাই গতিকে এইটো এটা কি ট্ৰায়েংগল হয় BAN এটা কি ৰাইট এংগল ট্ৰায়েংগল মানে সমকোণী ত্ৰিভুজ therefore triangle BAN is right angle triangle therefore angle BNA equal to কিমান হ'ব 90 ডিগ্ৰী হ'ব হয় নাই তাৰ মানে এতিয়া হ'লে
ট্ৰিকোনোমেট্ৰি যদি লগাই দিওঁ টেন থিটা ইকুৱেল টু কি হ'ব পাৰ্পেণ্ডিকুলাৰ বাই বেছ হয় নাই ইয়াত বি এনটো হ'ল পাৰ্পেণ্ডিকুলাৰ এ এন মানে হ'ল বেছ ইন ট্ৰায়েংগল বি এন হ'ল পাৰ্পেণ্ডিকুলাৰ এ এন হ'ল বেছ বি এন হ'ল পাৰ্পেণ্ডিকুলাৰ মানে লম্ব আৰু এ এন হ'ল বেছ মানে ভূমি ইয়াত গতিকে টেন থিটা ইকুৱেল টু কি হয় সদায় পাৰ্পেণ্ডিকুলাৰ বাই বেছ হয় নাই পি বাই বি গতিকে টেন থিটা ইকুৱেল টু কি হয় পাৰ্পেণ্ডিকুলাৰ পি মানে কি হয় বি এন আৰু বি মানে বেছ মানে কি হয় এ এন টেন থিটা ইকুৱেল টু বি এনৰ ভেলু আৰু এ এনৰ ভেলু বহাই দিয়ে টেন থিটা ইকুৱেল টু বি এন বাই এ এন বুলি ক'লোঁ এনেই যে কোৱা নাই টেন থিটা ইকুৱেল টু বি এনৰ জেগাত কি বহাবা y2 minus y1 a এনৰ জেগাত কি বহাবা x2 minus x1 y2 minus y1 আৰু এইটো কি x2 minus x1 ঠিক আছে x2 minus x1 কিন্তু এতিয়া টেন থিটা ইকুৱেল টু কিমান পালোঁ y2 minus y1 x2 minus y1 টেন থিটা মানে কি হয় m এ হয় উই ন' m ইকুৱেল টু কি হয় থিটাৰ লগত টেন এটা লাগি গ'লে সেইটো শ্লোপ হৈ যায় m ইকুৱেল টু টেন থিটা দেৰফৰ m ইকুৱেল টু টেন থিটাৰ ভেলুটো বহাই দিয়ে y2 minus y1 বাই x2 minus x1 বাছ হৈ গ'ল বুজি পালা হা বুজি পাইছানে মই এতিয়া কি গম পালোঁ যদি এডাল লাইনত দুটা পইণ্ট থাকে a x1 y1 ধৰি লোৱা আৰু b x2 y2 তেতিয়াহ'লে এই লাইনডালৰ শ্লোপ কিমান হ'ব কি হ'ব m ইকুৱেল y2 minus y1 বাই x2 minus x1 ঠিক আছে